কিন্তু কেৱল যে মই আনক দেখুৱাবলৈ আইফোন লাগে, ফটো ধুনীয়া হয়, ঠিক আছে, কিন্তু কেৱল মোক আনে ভাল পাব বুলিয়ে কেতিয়াও সেইবোৰ কাম জীৱনত নকৰিবা। লাষ্টলি হাৰ্ড ৱৰ্ক। এতিয়া সপোন দেখাৰ কথা মই ক'লোঁ, হৈ গ'ল। হাৰ্ড ৱৰ্ক নকৰিলে জীৱনত সফলতা নাপায়। এতিয়া মই যে ক'লোঁ সপোন দেখি আছা বোলে, পুৰা সপোন দেখিছা, 15 বছৰ পিছত একো নহ'ল। মই বোলে নগাঁৱৰ পৰা তেজপুৰ গৈ আছোঁ, শিল দলিয়াইছোঁ বোলে, কিয়? আপুনি কৈছিল সপোন দেখিলে সকলো হয়। সপোন দেখিলে হাৰ্ড ৱৰ্ক কৰিব লাগিব। যিয়ে হাৰ্ড ৱৰ্ক নকৰে, ত্যাগ নকৰে জীৱনত, সি সফল হ'ব নোৱাৰে। ৰাম কোন আছিল? ৰাম অযোধ্যাৰ ৰাজকুমাৰ আছিল। কোনে গুৰুত্ব দিলে? সেই সময়ত হাজাৰ হাজাৰ ৰাজকুমাৰ আছিল। কিন্তু ৰামে যিদিনা ৰাজপ্ৰাসাদ ত্যাগ কৰিলে, ৰামে অলংকাৰ ত্যাগ কৰিলে, ৰামে বস্ত্ৰ ত্যাগ কৰিলে, আৰাম ত্যাগ কৰি 14 বছৰ যায় হাবিত অনাই বনাই ঘূৰিলে। যাওঁতে গৈছিল কোন? নৰ্মেল ৰাম, আহোঁতে হৈ গ'ল কোন? ভগৱান শ্ৰীৰাম। ডেট ইজ দ্য পাৱাৰ অফ চেক্ৰিফাইচ ইন লাইফ। ত্যাগৰ এই গ্ৰীচ দেশত এবাৰ ঠাণ্ডা পৰিল, খুব বেছি ঠাণ্ডা পৰিল। নিশা 12 মান বজাত ষ্ট্ৰীট লাইটৰ পোহৰত বৰফ পৰি আছে। এজন মানুহে কিবা এটা বিচাৰি আছে। 1 ঘণ্টামান বিচাৰিছে, বিচাৰি পোৱা নাই। এজন পুলিচে দেখি সুধিলে, অ'ৰা কি বিচাৰিছে আপুনি? বোলে মহাশয়, মোৰ ঘৰৰ চাবিপাত হেৰাইছে, মই ইয়াত বিচাৰি আছোঁ ষ্ট্ৰীট লাইটৰ পোহৰত, এই পাক্কা ৰাস্তাত। পুলিচজনে ক'লে, ঠিক আছে, মই আপোনাক সহায় কৰি দিম। আপুনি যথেষ্ট ঠাণ্ডা 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা বিচাৰিলে, ৰাতিপুৱা 4:30 বাজি গ'ল, চাবি বিচাৰি নাপালে। পুলিচজনে সুধিলে, মহাশয়, আপোনাৰ চাবি ইয়াতে পৰিছেনে ষ্ট্ৰীট লাইটৰ পোহৰত এই পকা ৰাস্তাখিনিত? মানুহজনে ক'লে, নাই, ইয়াত হেৰুৱা নাই। পুলিচৰ খং উঠিল, ইয়াত হেৰুৱা নাই যদি আপুনি কি বিচাৰি আছে ইয়াত তেতিয়াৰ পৰা? ক'ত হেৰাইছে আপোনাৰ চাবি? বোলে যে পাৰ্কৰ যে আন্ধাৰ ঠাইখিনি আছে, বোকা আছে, যে য'ত বৰফ বেছিকৈ পৰিছে, য'ত ভেকুলীয়ে তুৰতুৰাই আছে, তাত পৰিছে। মানুহজনে সুধিলে, আপুনি পাগল নেকি? ইয়াত কিয় বিচাৰি আছে চাবি? কৈছে, নহয়, ইয়াত বিচাৰ আৰাম যে, লাইটৰ পোহৰ আছে, পাক্কা ৰাস্তা, সেইকাৰণে ইয়াত বিচাৰি আছে। মানুহজনক পাগল যেন লাগিছেনে? অৰ্থাৎ দি চেম এপ্লাইজ উইথ লাইফ। আৰামত যিয়ে জীৱন পাৰ কৰিম বুলি ভাবে, সি জীৱনৰ সফলতাৰ চাবি কেতিয়াও বিচাৰি নাপায়। জীৱনৰ সফলতাৰ চাবি আৰামত নাথাকে। জীৱনৰ সফলতাৰ চাবি বিচাৰিব লাগিব, তুমি আন্ধাৰত যাব লাগিব, খেপিয়াব লাগিব, পোকে কামুৰিব লাগিব, পৰুৱাই কামুৰিব লাগিব, হাতেৰে তেজ নিগৰিত হ'ব লাগিব, তাতেই লুকাই থাকিব জীৱনৰ সফলতাৰ চাবি। আৰামত পৃথিৱীত জীৱনত সফলতাৰ চাবি কোনেও পোৱা নাই আৰু কেতিয়াও পাব নোৱাৰে। সেইকাৰণে কওঁ, তোমালোকে চেক্ৰিফাইচ কৰা। অলংকাৰ চেক্ৰিফাইচ কৰিব নালাগে। পঢ়াৰ সময়ত মোবাইলটো অফ কৰি থোৱা। 2 ঘণ্টাৰ বাবে মই বন্ধু বান্ধৱীক চেক্ৰিফাইচ কৰিম। ঠাণ্ডাৰ দিনবোৰে 7টালৈ শুই নাথাকিবা, 5টা বজাত আমি কম্বলখন চেক্ৰিফাইচ কৰিম। আজি ঠাণ্ডা লাগিলেও মই পঢ়িম। গতিকে সেই মানুহজনে যেনেকৈ পাগল যেন লাগিছে, আমি যদি আজি আৰামত জীৱন যাপন কৰোঁ, 25 বছৰত যদি ভগৱানক কওঁ, ভগৱান ময়ে দুখ বেছিকৈ কিয় পালোঁ, মাক দেউতাক যদি প্ৰশ্ন কৰোঁ, আমাক কিয় এনেকৈ জন্ম দিলা, তেনেহ'লে তোমালোকে নিজে তাৰ বাবে দুখী হ'বা। এইখিনি কথা কৈ শেষ কৰিলোঁ, বহুত কথা নকওঁ। খালি এই কথাখিনি এইভাবে মনত ৰাখিবা যে এইটো বয়সত কিছুমান বস্তু আমাৰ কেমিকেল ৰিয়েকশ্যন ব্ৰেইনত ইমান হয়, আমি কেতিয়াবা বিপথে গুচি যাব পাৰোঁ। যোৱাটো ডাঙৰ কথা নহয়, মইতো 1000 বাৰ গৈছোঁ, মায়ে টানি টানি নিছে, সেইটো লগাই থৈ দিয়া, হাকুদাডাল এইফালে আহ। কিন্তু হিন্দীত এষাৰ কথা আছে, মই বৰ ফিল্মি মানুহ, रास्ता भटकना बड़ी बात नहीं है, जिंदगी में रास्ता भटकना बड़ी बात नहीं है, पर रास्ता भटक कर जो सही रास्ते में ना आए वो बड़ी बात है, वो गलती है। এই কথাষাৰ মনত ৰাখিবা। জীৱনত বিপথে আমি যাওঁ, একো ডাঙৰ কথা নহয়। আমি লক্ষ্যভ্ৰষ্ট হওঁ, আমি পথভ্ৰষ্ট হওঁ, আমি নকৰিবলগীয়া কৰিম। পৃথিৱীত এনে এজন মানুহ নাই যিয়ে 100% শুদ্ধ। 100% শুদ্ধ তুমি হয় জানো? নহয়, ময়ো নহয়। মই ইয়াতে ডাঙৰ ডাঙৰ কথা কৈ গ'লে কি হ'ব? ময়ো মানুহ, মোৰো 1000টা ভুল আছে। কোনোবাই যদি কয় যে ময়ে শুদ্ধ, সেইটো সম্ভৱ নহয়। নিজেও 100% নহয় তোমালোক, আৰু আনৰ পৰাও কেতিয়াবা 100% আশা নকৰিবা। বহু ৰিলেশ্যনশ্বিপত প্ৰব্লেম এইকাৰণে আহি যায়, 100% বিচাৰে। 100% জীৱনত একো নহয়। আপেল ইমান দামী হয়নে নহয়? 300 টকা 350 টকা কিলো, কিনিতো পোৱা নাই কেতিয়াও। তথাপিও কওঁ, মা দেউতাই কিনে। ল'ৰাবিলাকৰ বেয়া স্বভাৱ আজিকালি, জীৱনত বজাৰ কৰি নাপায়। ল'ৰাবিলাকক কওঁ, জীৱনত যদি সুখী, মা দেউতাই আমাৰ পৰা কি বিচাৰে? মই শেষ কৰিম যদি আৰু 5 মিনিট নক'লে নহ'ব, মনত পৰিব কথাষাৰ। মা দেউতাই আমাৰ পৰা কি বিচাৰে? মা দেউতাই আমাৰ পৰা একো নিবিচাৰে। মা দেউতাই আমাৰ পৰা বিচাৰে যে মোৰ ল'ৰাটো ভালে থাকক, সুখে থাকক। কিন্তু তাৰ বিনিময়ত আমি অজানিতে আজি ল'ৰাবিলাকে বিশেষকৈ
জীৱনত আমি বজাৰ কৰি নাপাওঁ। দেউতাই ইনকাম কৰিব, দেউতাই বজাৰ কৰিব, হাতত বেগটো লৈ বজাৰ কৰি আলুৰ যদি 10 টকা দাম 8 টকা বুলি কিনিবলৈ পায়, তথাকথিত ভদ্ৰ ল'ৰা বোলে বেয়া পায়। মই কওঁ তোমাৰ নিচিনা অভদ্ৰ ল'ৰা নাই, দেউতাই যাই কিনে বজাৰ কৰি তোমাক আমি খুৱাই আছে। আজিৰ পৰা আমি বজাৰ কৰাৰ অভ্যাস কৰিম, তোমালোকে বজাৰ কৰা। বজাৰত মই কেতিয়াও ডেকা ল'ৰা দেখা নাপাওঁ, মোক বেয়া দুখ লাগে। বাপেকে 12-14 কেজি দাঙি দাঙি থাকে। বহুত হাই ফাই ঘৰৰ ল'ৰা, এনেকুৱা নহয় যে আমাৰ মোৰ নিচিনা সৰু ঘৰৰ ল'ৰাই নকৰে, হাই ফাই ঘৰৰ ল'ৰাইও নকৰে। ল'ৰাবিলাকক কওঁ বজাৰ কৰিবা প্লিজ। ছোৱালীবিলাকে কৰে নকৰে মই ইমান ডিটেইলছ নাজানো, কিন্তু মাক সহায় কৰিবা মেক্সিমাম টাইমত। বাচন ধুবা, একো নাই, ল'ৰাবিলাকে বাচন ধুবা, ছোৱালীয়ে ধুব লাগিব বুলি কোনো কথা নাই, আমাৰ এটা ভুল কনচেপ্ট। ল'ৰাইও বাচন ধুবা। আমি সৰু সৰু কাম গোটেই দিনটো। আৰু এটা অভ্যাস কৰা আছে, কলেজত আহিছা, এভৰিডে মা দেউতাক সুখী কৰিব ৰাখিব ইচ্ছা আছে নাই? আছে নাই? আজিৰ পৰা এটা কাম কৰিবা, সদায় দেউতাক বা মাক এটা এটা ফোন কৰিবা। আমি ঘণ্টা পিছত হেল্ল' হেল্ল' কি কৰি আছা? ভাত খালা? সময়ে সময়। মই দেখা পাওঁ কিছুমান ল'ৰাৰ বেয়া স্বভাৱ আছে, তোমালোকৰ নাই মই জানো, কিন্তু নকৰিবা। কিছুমান ল'ৰা থাকে, মই অবজাৰ্ভ কৰোঁ, ঘৰত যেতিয়া ক'ৰবাত কথা পাতি আছে তুমি চাওঁ ফোনৰ ফোনটো এনেকুৱাকৈ লয়, মানে ইমান সময়। সেই ল'ৰাজনৰে ঘৰৰ পৰা যদি ফোনটো আহে, কিছুমান ল'ৰা ছোৱালী ছাৰসকলেও জানিব বাহিৰত পঢ়ে, দিল্লী চেলি পঢ়িছে, ভাল ঘৰৰ ল'ৰা, মাক বাবে 2টা প্ৰফেচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ। আই হেভ চিন দ'জ ষ্টুডেণ্টছ, ডাঙৰ ডাঙৰ ঘৰৰ ল'ৰা। ঘৰৰ পৰা যেতিয়া ফোনটো যায়, কি হ'ব সময় নাই, তোমাৰ ইফালে ঘণ্টাৰ পিছত ঘণ্টা সময়। মাক অকণমান 2 মিনিট সময় মাৰ লগত ভালকৈ কথা পাতোঁ। মানুহজনীয়ে বহুত কষ্ট পাব যে ল'ৰাটোৰ মোৰ লগত ভালকৈ কথা নাপাতে। 2 মিনিট আমাৰ মাৰ বাবে নাই। সদায় ঘৰত পিতৃ মাতৃৰ লগত মৰমৰ সুৰত কথা পাতিবা। আজিৰ পৰা হাত চাপৰি পিতৃ মাতৃৰ বাবে। বহুত দেখা পাওঁ ডাঙৰ ল'ৰা ছোৱালী যে মাক বাপেকৰ লগত কথা পাতিব কিবা অশান্তি পায়। আজিৰ পৰা মা দেউতাই ফোন নকৰিলেও, মই আজিও কৰোঁ, সেইটো মই গেৰেণ্টি কওঁ যে নিজে কৰিছোঁ এইবাবে তোমালোকক কৈছোঁ। মই আজিও কোৰ্টত যিমানেই বিজি নাথাকোঁ কিয়, আই টেক আউট টাইম ফৰ মাই মাদাৰ। মই মাক সদায় এটা ফোন কৰোঁ, মা ভাত খালানে? টাইমত ভাতটো খাই দিব। বিশ্বাস কৰা সেই কথাষাৰ গোটেই গলিত মায়ে কয় যে মোৰ ল'ৰাই মোক সদায় ফোন কৰে। আৰু দীপক শৰ্মাই তেতিয়া নিজকে ঘোষণা কৰে যে কোনো ডাঙৰ মানুহ হ'ব পৰা নাই, বহুত টকা ইনকাম কৰিব পৰা নাই, ডাঙৰ বিল্ডিং গুৱাহাটীত বনাব পৰা নাই, কিন্তু মই সফল। মোক লৈ মোৰ মায়ে গৌৰৱ কৰে। মোৰ মা শিকি এটা মই মাক কৰিবা বা দেউতাক কৰিবা, তুমি দেউতা ক'ত আছা? দেউতা কিবা এটা টাইমত খাই ল'বা। কিমান সুখ হয় জানা? গোটেই দিনটো তেওঁলোক আৰামত থাকে, গোটেই দিনটো সুখত সন্তুষ্টিত থাকে যে মোৰ ল'ৰাটো সুখত আছে। আৰু মই এটা কথা কৈছোঁ, প্ৰফেচাৰ হ'ব নোৱাৰিব পাৰা, ACS অফিচাৰ হ'ব নোৱাৰিব পাৰা, UPSC হ'ব নোৱাৰিব পাৰা, ক'ৰবাত ট'টো চলাই খাবা, হয়তো 10 বছৰ পিছত দেখা পাম। মই হেৰি কোৱা নাই, কিন্তু হোপ ফৰ দ্য বেষ্ট, প্ৰিপেয়াৰ ফৰ দ্য ৱৰ্ষ্ট। ইয়াতে ক'ৰবাত ট'টোৱে চলাই আছে, ধৰা 9 মাইল সন্মুখত, পাণ তামোল চাধা চিগাৰেট বিক্ৰী কৰি আছে, একো ডাঙৰ কথা নহয়। পিতৃ মাতৃৰ লগত ভাল সম্পৰ্ক, পিতৃ মাতৃক যদি এজন ট'টো চালকে সুখী কৰিব ৰাখে, মই ভাবোঁ এই ট'টো চালকজন এজন সুখী আৰু সফল ব্যক্তি পৃথিৱীৰ, যে নিজৰ মাক দেউতাকক আৰামত ৰাখিছে। মা দেউতাৰ যেতিয়া বেমাৰ হ'ব, মাক মূৰত হাত বোলাবা। কিমান আমাক কোলাত লৈ ডাঙৰ কৰিছে, মূৰত মাক যিজন সন্তানে হাত বোলাই দিব, মা একো নহয়, তুমি মই আছোঁ নহয়, সেইজন এজন সফল ব্যক্তি। যিজন ল'ৰাৰ সময় নাই, আমি নহ'লেও কথা নাই, আমি ভাল সন্তান হ'ম। আৰু ভাল সন্তানে সদায় মাক দেউতাকক দিনত এবাৰ ফোন কৰে, ভাল সন্তানে সদায় মাক দেউতাকৰ লগত ভালকৈ কথা পাতে, ভাল সন্তানে সদায় মাক দেউতাকক জীৱনত আটাইতকৈ বেছি অগ্ৰাধিকাৰ দিয়ে। ভগৱান সকলোতে থাকিব নোৱাৰে, সম্ভৱ নহয়, সেইবাবেই তেওঁলোকে পিতৃ মাতৃৰ সৃষ্টি কৰিলে। আৰু মই সদায় ক'বলৈ কুণ্ঠাবোধ নকৰোঁ। এই যে দীপক শৰ্মাৰ অস্তিত্ব, এই যে দীপক শৰ্মাক এই গামোচা পাইছোঁ, সকলো মোৰ ৰাইৰ বাবে আৰু আচৰিত। সেইদিনা মই সুখী নহ'ম, মই যে এইবোৰ লৈ যাওঁ, আটাইতকৈ সুখী কোন হয়? মই যে এইবোৰ লৈ যাম, আটাইতকৈ সুখী কোন হয়? মোৰ ৰাই। আজিলৈ যিমান গামোচা আছে, মোৰ 2টা ৰুম ভৰ্তি, এটা ছিংগল গামোচা, এখন ছিংগল গামোচা মায়ে কাৰোবাক কওঁ যে মই যদি কওঁ ঘৰৰ এটা দি দিওঁ, কৈছে কিনি আন যা, পইচা নাই যদি মই দিওঁ, এইবোৰ তই আনা। 3 মাহৰ মূৰে মূৰে গামোচাৰ ফল্ডবোৰ চেঞ্জ কৰি কৰি ৰ'দত দিয়ে। এই যে সদায় দিনত এবাৰ এবাৰ মুচি কাচি থয়, মই ভাবোঁ মোৰ মা সুখী মোক লৈ। এইখিনিতো মই কৰিব পাৰোঁ, সেইকাৰণে আমি মাক লৈ কাম কৰোঁ। আৰু মই এইখিনিত লাষ্টৰ পৰা কথা দীঘলীয়া এইকাৰণে কৈছোঁ যে এইখিনি নহ'লে ৰৈ যাব, যে বহু ছোৱালী আছে, এই যে মই কৈছোঁ যিবিলাক ল'ৰাই তেনেকৈ কথা পাতে, ছোৱালীকেইজনী কিছুমানে বিৰাট ভাল পায়। তুমি দেখি আছা, নক'বা, আজি ঘৰত যাই ডিচাইড কৰিবা যে সি মাক দেউতাকক তেনেকৈ বেয়াকৈ কথা পাতি আছে, মোৰ লগত সি ভালকৈ কথা পাতি আছে।
আজিয়ে যাই ব্লক কৰি দিয়া দৰকাৰ হ'লে 7 দিন কান্দা, কাৰণ 2 বছৰ পিছত গোটেই জীৱন কান্দিব লাগিব। যিজন ল'ৰাই জন্ম দিয়া পিতৃ মাতৃৰ লগত ভাল কথা নকয়, সি কেতিয়াও ঘৈণীয়েকৰ লগত ভাল কথা ক'বই নোৱাৰে। এই কথা বুলি কিনে আজি ব্ৰেকআপ। ভদ্ৰ মানুহৰ পৰিচয় ক'ত জানা? প্ৰিন্সিপালক সকলোৱে সন্মান কৰে। মই মানুহ এজনক জুখি চাওঁ কেনেকৈ, বহুত ডাঙৰ মানুহ দেখিছোঁ, প্ৰিন্সিপালক সকলোৱে সন্মান কৰে, একদম ডাঙৰ কথা নহয়, বেয়া নাপাব বাইদেউ, মানে বিকজ চি ইজ ইন এ পজিশ্যন, চি ইজ ইন এ পোষ্ট। খালি বাইদেউ নহ'লে কাৰোবাক সন্মান কৰিব। এইটো ল'ৰা ছোৱালী বাচিবৰ উপায়, জীৱন সাথীকে টিপছ। যিজন ল'ৰাই এই চকীদাৰজনক, কেণ্টিনত চাহ দিয়া মানুহজনক দাদা আপুনি বুলি ভালকৈ সম্বোধন কৰিছে, ভাবিবা এইজন শ্ৰেষ্ঠ হয়, ইয়াক মই জীৱনত এৰি নিদিওঁ। সেইটোকে আজি ফিক্স কৰি লোৱা। মানুহ এজন ভদ্ৰ যিমানে শিক্ষিত নহওক কিয়, প্ৰফেচাৰ কিবা কিবি ডাক্তৰ ইঞ্জিনিয়াৰ, মই সদায় অবজাৰ্ভ কৰোঁ হাউ হি ইজ বিহেভিং উইথ দ্য পাৰ্চন যিয়ে তাতকৈ তলত পজিশ্যন বা তাতকৈ দুৰ্বল। প্ৰিন্সিপালক সকলোৱে সন্মান কৰে, কিন্তু ট'টো চলোৱা ব্যক্তিজনক যিজনী ছোৱালীয়ে সন্মান কৰিব, হাজিৰা কৰা মানুহজনক যিজনী ছোৱালীয়ে সন্মান কৰিব, মই কওঁ এইজনী লখিমী ছোৱালী আনাৰ ব্যৱস্থা কৰাৰ কাৰণে। কাৰণ নিজতকৈ ডাঙৰতো সকলোৱে সন্মান কৰে, কি ডাঙৰ কথা। সেইকাৰণে মানুহ সদায় জুখি চাবা, তেওঁতকৈ দুৰ্বলজনক তেওঁ কেনেকৈ ট্ৰিট কৰে। থেংক ইউ ছ' মাছ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। আশীৰ্বাদ দিয়াৰ মোৰ কেপাচিটি নাই, কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে জীৱনত যি সপোন দেখিছা সেই সপোন বাস্তৱায়িত হওক আৰু নিজৰ মা দেউতাক সদায় সুখী কৰি ৰাখা। ধন্যবাদ।